Welcome to Adina Tutorials. I am your accountancy tutor. My name is Babul Chaudhary. আৰু আজি HS ফাৰ্ষ্ট ইয়াৰৰ ফাৰ্ষ্ট ভিডিঅ' যাব গৈ আছে যোনটো একাউণ্টেঞ্চিৰ ওপৰত তো আজি মই তোমালোকক বেসিক কনসেপ্টখিনি বুজাই দিম যোনটো হয় একাউণ্টেঞ্চি ভাৰ্চেছ একাউণ্টিং ভাৰ্চেছ একাউণ্টছ এটা শুনিবলৈ তিনিটা টাৰ্ম সেম নিচিনাই লাগে কিন্তু তিনিটাৰে বেলেগ বেলেগ ডিফাৰেন্সেস আছে এটা কি হয় এটাৰ কেনেকৈ পৃথক হয় হেতু আজি আমি শিকিম তো ফাৰ্ষ্ট আহিছে একাউণ্টেঞ্চি Accountancy কি আছে it includes all the rules principles concept and techniques of accounting তাৰ মানে কি আছে একাউন্টিংত তোমাৰ সকলো rules বিলাক থাকে principles বোৰ থাকে concept যিমান যি concept আছে গোটেই concept খিনি accountancy থাকে plus techniques আমি techniquesত যি কেনেকৈ sums বিলাক কৰিব লাগে কেনেকৈ practical problems বিলাক solve কৰিব লাগে সেই বস্তু সকলোবোৰ accountancy পোৱা যায় second কি আছে it includes both theoretical and practical aspect of accounts তাৰ মানে কি হল accountancy আমি থিওৰি আমি যিমানখিনি থিওৰি পাই যাম যিমানখিনি থিওৰি আমি চাব লাগে সেই গোটেইখিনি একাউন্টেন্সিৰ ভিতৰত আছে প্লাস প্ৰ্যাকটিক্যাল প্ৰবলেমছ যিবা আমি সাম কৰিব লাগে ধৰা ডেপ্ৰিচিয়েচনৰ সাম ধৰা ফাইনান্সিয়াল ট্ৰেডিং একাউন্টৰ সাম ধৰা প্ৰফিট এণ্ড লছ একাউন্টৰ সাম তো ফাইনান্সিয়াল পজিশন চাবৰ কাৰণে আমি যিবিলাক সামস কৰিব লাগে সকলোবোৰ সামস আমি ক'ত পাওঁ একাউন্টেন্সিত পাওঁ Okay, next কি আছে next আছে example কি আছে what we study in book and learn in class is called accountancy that means আমি বুকত যি পঢ়ো আমি বুকত যি থিওৰিজ বোৰ পঢ়ো তাৰ পিছত প্লাস আমি ক্লাছত যি আমি শিকো সামস বিলাক শিকো বুকত আমাক আহি টিচাৰ্স বোৰে যেনেকৈ পঢ়াই দিয়ে গোটেইবোৰ তো ওভাৰঅল যিখিনি আমাক হয় সেই গোটেইখিনিকে একাউন্টেন্সি বুলি কোৱা হয় সাপোজ এক্সাম্পল এটা টেক্সট বুক লৈ লব পাৰা তোমালোকে টেক্সট বুকটো এটা তোমাৰ পাৰফেক্ট এক্সাম্পল হয় একাউন্টেন্সিৰ কাৰণে Okay, next কি আছে আমি এটা সাম একাউন্টিং একাউন্টিংত কি কৰা হয় এটা লিখিছে যে it is the process of recording classifying summarizing and interpreting financial transactions that means কি হয় একাউন্টিং এটা হয় প্ৰসেস হয় প্ৰসেসটো কি হয় তাত কি কৰা হয় ৰেকৰ্ড কৰা হয় আমি যোনবিলাক দৈনিক লেনদেন বিলাক কৰা হয় সেই লেনদেন বিলাক তাতে ৰেকৰ্ড কৰা হয় সেই লেনদেনবোৰ ক্লাসিফাই বিভাগ কৰা ভাগত ভাগ কৰা হয় বিভাজন কৰা হয় নেক্সট কি কৰা হয় সামাৰাইজিং হেতু আমি সমূহ টুকা হিচাপে আমি তাতে জানিব পাৰো হেতু টুকাৰ পৰা ক্লাসিফাই কৰাৰ পিছত নেক্সট কি কয় ইন্টাৰপ্ৰিটিং মানে কি কৰা হয় হেতু ৰিপৰ্ট হিচাপে আমি বনাব পাৰো হেতু ৰিপৰ্ট কৰিব পাৰো তো কিহৰ ৰিপৰ্ট বনাব পাৰো ফাইনান্সিয়াল ট্ৰানজাকশন ওকে নেক্সট আছে it means doing the actual work like writing entries preparing statements etc তাৰ মানে কি হল আমি একাউন্টেন্সি যেনেকৈ পঢ়িলো আমি থিওৰিটিক্যাল আৰু প্ৰ্যাকটিক্যাল দুইটা একাউন্টেন্সি কৰিব পাৰো ঠিক একাউন্টিংত কি কৰো আমি একাউন্টিংত অনলি প্ৰ্যাকটিক্যালস বিলাক কৰা হয় যোনবিলাক আমি লিখা হয় যেনেকৈ ধৰা একচুয়াল ওয়ার্ক যোনবিলাক মানে কাম বিলাক কৰা হয় লাইক কেনেকুৱা রাইটিং এন্ট্রিজ মানে কেনেকুৱা হ'ব তোমাৰ জাৰ্নাল এন্ট্ৰি হ'ব লেজাৰ এন্ট্ৰি হ'ব আমি কেনেকৈ এন্ট্ৰিজ বোৰ কৰো ডেইলি ট্ৰানজাকশনস বোৰ কেনেকৈ আমি মেইনটেইন কৰো প্লাস কেৱল প্ৰিপেয়াৰিং স্টেটমেন্টস মিন্স কি তোমাৰ ট্ৰেডিং একাউন্ট কেনেকৈ আমি কৰো ট্ৰায়াল বেলেন্স কেনেকৈ কৰা হয় তাৰ আন্ডাৰত কি কৰো আমি ট্ৰেডিং একাউন্ট কৰো প্ৰফিট এণ্ড লছ একাউন্ট কৰো বেলেন্স শীট বনাও তো সেইবোৰ আমি ক'ত কৰিব preparing statements of pore hebor next ki ase it is the practical applications of the rules defined in accounting that means ki hol moi je kolu tumalok accountancy to hol theoretical aru practical both hoy into accounting only practical hoy thik etu point teneke koise je yate hol ki practical rules bilak he apply kora hoy jo bilak ami sums kori goi thako tate ami जी আমি শিকি যাও जी আমি লিখি যাও এন্ট্রিবোৰ কৰি যাও ডেইলি বেসিছত ঠিক আছে তাৰ एग्जांपल হল ধৰিলা a person doing daily records of sales and expenses is doing accounting তাৰ মানে কি হল এজন ব্যক্তি যাৰ ধৰিলা দোকান আছে যাৰ ধৰিলা বিজনেস আছে সৰু এই বিজনেসত ব্যক্তিজনে ডেইলি বেসিছত যোনবিলাক ট্ৰানজাকশনস ৰেকৰ্ড কৰি যায় যেনেকৈ জাৰ্নাল এন্ট্ৰি কৰি গল কাৰ পৰা কিমান পইচা পালো কাক কিমান পইচা দিব লগা হল কাৰ পৰা কি বস্তু কিনিলো কাৰ কিমান বস্তু বেচিলো তো সেইবোৰ যোনবিলাক এন্ট্ৰি ট্ৰানজাকশনস বিলাক লিখা থাকে ডেইলি বেসিছত এটুকে কোৱা হয় একাউন্টিং ঠিক আছে ওকে নেক্সট কি আছে নেক্সট আছে একাউন্টস আমি এটা কি পাই আহিলো একাউন্টেন্সি কি হয় পাই আহিলো একাউন্টিং কি হয় পালো এতিয়া আমি পাম একাউন্টস কি হয় তো these are the individual records of transactions related to a person assets expenses income etc এতিয়া হল তোমাৰ একাউন্টস তো হল ইন্ডিভিজুয়াল ৰেকৰ্ডস যত মানে যি কাৰ ট্ৰানজাকশনস কৰা হয় লেনদেন ৰিলেটেড টু এ পারসন যিকোনো ব্যক্তিৰ ওপৰতে একাউন্টস বনাব পাৰে যেনেকৈ মই এটা তোমালোকৰ টুটৰ বাবুল মোৰ ওপৰতো একাউন্টস বনাব পাৰে যদি মই লেনদেন কৰো তাৰ পিছত এসেটস যিকোনো সম্পত্তিৰ ওপৰত একাউন্ট বনোৱা হয় যেনেকৈ ধৰা বিল্ডিং ল্যান্ড এইবিলাকৰ ওপৰতো একাউন্ট বনোৱা হয় নেক্সট এক্সপেন্সেস যিকোনো খৰচৰ ওপৰত একাউন্ট বনোৱা হয়
ধৰা ৰেন্ট দিলো, খৰচ হয় এইটো আমাৰ, তো সেইটোৰ ওপৰতো আমি একাউণ্ট বনাব পাৰোঁ। নেক্সট ইনকাম, আমি কাৰোবাৰ পৰা কিবা পইচা পালো, ধৰি লও আমি কাৰোবাৰ আণ্ডাৰত কাম কৰোঁ, আমাক চেলাৰী দিলে, আমি পালো চেলাৰী, তো সেইটো আমাৰ কাৰণে ইনকাম হ'ব। প্লাছ কমিশ্যন, যদি অফিচৰ বিজনেছৰ ৰিলেটেড চাব যোৱা, তুমি কিবা বেলেগৰ কাৰণে কাম কৰি দিছা, তোমাক কমিশ্যন দিছা, সেইটো তোমাৰ ইনকাম হ'ব। তো সেই ইনকামটো তোমাৰ ইণ্ডিভিজুৱেল এটা ৰেকৰ্ড হ'ব। তো সেই ইণ্ডিভিজুৱেল ৰেকৰ্ডটোৱে কি কোৱা হয়, একাউণ্টছ বুলি কোৱা হয়। ঠিক আছে। নেক্সট কি আছে, ইটছ একাউণ্ট শ্ব'জ দি ইফেক্ট অফ business activities like rent account, salary account, sales account, purchase account, etc. মই ক'লো ন তোমালোকক এক্সাম্পল দিলো এই চাৰিটাৰ, তো সেই চাৰিটাৰ সেম বস্তু এইটো। ৰেণ্ট একাউণ্ট হ'ব পাৰে, ইণ্ডিভিজুৱেল একাউণ্ট, চেলাৰী একাউণ্ট, আমাৰ কিমান চেলাৰী গৈ আছে বছৰে বছৰে, মাহে মাহে আমাৰ কিমান চেলাৰী গৈ আছে, প্লাছ মাহে মাহে আমাৰ কিমান ৰেণ্ট গৈ আছে, আমি কিমান বস্তু ৰিচিভ কৰি আছো, সেইবোৰ গোটেই ইণ্ডিভিজুৱেল একাউণ্ট হিচাপে বনোৱা হয়। ঠিক আছে। নেক্সট আমি কি আছে, এক্সাম্পল, your notebook where you write cash received and paid is an account. তাৰ মানে কি হয়, তোমাৰ ধৰা কিতাপখন, এখন বুক মেইনটেইন কৰি গৈ আছা, সেই বুকখনত তুমি কেছ ৰিচিভ কিমান কৰি আছা, মাহে মাহে, বছৰে বছৰে বা সপ্তাহে সপ্তাহে কি বেচিছত তুমি কেছ ৰিচিভ কৰি গৈ আছা। ঠিক আছে। আৰু তুমি কি কি হিচাপে কেছ তুমি পেইড কৰি গৈ আছা। ঠিক আছে। সেইবোৰ চব কি কৰা হয়, ইণ্ডিভিজুৱেল ৰেকৰ্ড কৰা হয়। সেই নোটবুকটোকে সেইটোকে কি বুলি কোৱা হয়, একাউণ্ট বুলি কোৱা হয়। ঠিক আছে। তো অ'কে, ঠিক আছে, ললা স্ক্ৰীনশ্বট। তো এতিয়া একাউণ্টেঞ্চিৰ অভাৰঅল যদি মই তোমালোকক বুজাব যাওঁ যে একাউণ্টেঞ্চি হয় কি, এতিয়া একাউণ্টেঞ্চি অভাৰঅল ক'বলৈ গ'লে এটা হয় সাবজেক্ট, য'ত তোমালোকে প্ৰেক্টিকেল আৰু থিয়ৰী গোটেইখিনি কনচেপ্ট অভাৰঅল গোটেইখিনি পোৱা এই কিতাপ এখন সাবজেক্ট, বুজিছা। তো সেইটো হ'ল একাউণ্টেঞ্চি। এতিয়া নেক্সট আমি চাম একাউণ্টিং কি হয়। একাউণ্টিংটো হ'ল এটা প্ৰচেছ, য'ত তোমালোকে গোটেইখিনি প্ৰেক্টিকেল প্ৰব্লেমখিনি তোমালোকে কৰি গৈ থাকা, লিপিবদ্ধ কৰি কৰি গৈ থাকা, জাৰ্নেল এণ্ট্ৰিজ বিলাক যেনেকে মই তোমালোকক বুজাই দিলো, তো সেনেকে যোনটো প্ৰচেছ বুলি কোৱা হয় একাউণ্টিঙক। ঠিক আছে। আৰু এতিয়া নেক্সট হ'ল তোমাৰ একাউণ্টছ। এতিয়া একাউণ্টছক যদি তোমাক অভাৰঅল হিচাপে ক'বলৈ যাওঁ আৰু, তেতিয়া একাউণ্টছটো হ'ব তোমাৰ এই প্ৰচেছৰ পৰা যোনবিলাক একাউণ্ট বিলাক বনালা তোমালোকে, সেই একাউণ্টবোৰত ইণ্ডিভিজুৱেল একাউণ্টছবোৰ হ'ব। ঠিক আছে। এতিয়া ধৰি লোৱা বিজনেছত কেছ আনিছা, কেছ একাউণ্ট ডেবিটটো কেপিটেল একাউণ্ট হ'ব, তাতে তোমালোকে দুটা একাউণ্ট পালা, যেনেকে কেছ একাউণ্ট বেলেগ হ'ব, কেপিটেল একাউণ্ট বেলেগ হ'ব। ঠিক আছে। ঠিক তেনেদৰে এইটো হ'ল একাউণ্টছ, ইণ্ডিভিজুৱেল একাউণ্ট। ঠিক আছে। এয়া আছিল তোমালোকৰ অভাৰভিউ অফ একাউণ্টেঞ্চি, একাউণ্টিং আৰু একাউণ্টছৰ মাজত। তোমালোকৰ আই হোপ তোমালোকৰ ডাউটছবোৰ ক্লিয়াৰ হৈ গৈছে এতিয়া। যদি তো এইটো একাউণ্টছ পালা, একাউণ্টিং পালা, একাউণ্টেঞ্চি পালা, এতিয়া তিনিটাই তোমালোকক ধুনীয়াকৈ বহলাই লিখি দিছো আৰু তোমালোকক বুজাই দিলো, তোমালোকে লিখি ল'ব পাৰা, স্ক্ৰীনশ্বট লৈ ল'বা তোমালোকে। অ'কে, এতিয়া আমি শিকিব গৈ আছো বুক কিপিং ভাৰ্চেছ একাউণ্টিং। এতিয়া একাউণ্টিঙৰ বিষয়েতো আমি শিকিলো, একাউণ্টেঞ্চি, একাউণ্টিং আৰু তোমাৰ কি আছিলে, একাউণ্টছ আছিলে, তাৰ মাজত কি কি ডিফাৰেঞ্চেছ আছিলে। তো এতিয়া আমি শিকিম কি আছে, বুক কিপিং আৰু একাউণ্টিং, ইয়াৰ মাজতনো কিনো বেলেগ বেলেগ আছে, আৰু বুক কিপিংটো নতুন এটা কনচেপ্ট হয়, কি আছে তাৰে ভিতৰত, তো সেইখিনি আমি আজি শিকিম। তো ফাৰ্ষ্ট আছে ডেফিনেশ্যন। ডেফিনেশ্যনত কি আছে, বুক কিপিং ইজ দ্য প্ৰচেছ অফ ৰেকৰ্ডিং ফাইনেন্সিয়েল ট্ৰানজেকশ্যনছ। তাৰ মানে কি হয়, বুক কিপিঙত কি কৰা হয়, অকল ৰেকৰ্ড কৰা হয়, যোনবোৰ বিত্তীয় লেনদেনসমূহ, ফাইনেন্সিয়েল ট্ৰানজেকশ্যনছবোৰ, সেইটো কি কৰা হয়, ৰেকৰ্ড কৰি যোৱা হয়। ক'ত কৰা হয়, অকল বুক কিপিঙত কৰা হয়। ঠিক আছে। নেক্সট কি আছে, একাউণ্টিং। একাউণ্টিঙত কি কৰা হয় আমি পাইছোৱে, তথাপিও চাই আছো চোৱা। একাউণ্টিং ইজ দ্য প্ৰচেছ অফ এনালাইজিং, ক্লাছিফাইং, সামাৰাইজিং এণ্ড ইণ্টাৰপ্ৰিটিং ফাইনেন্সিয়েল ডাটা। যোনখিনি আমি তোমাৰ ডেইলি বেচিছত লেনদেন কৰাৰ পিছত সেইখিনি আমি কি কৰা হয়, এনালাইজ কৰোঁ বস্তুবোৰ, তাৰপিছত কি কৰা হয়, ভাগ কৰি দিয়া হয়। ঠিক আছে। ক্লাছিফাই কৰে, তাৰপিছত সামাৰাইজ, চমুটুকা কৰি লোৱা হয়। নেক্সট কি কৰে, ইণ্টাৰপ্ৰিটিং কৰে। তাৰ মানে কি হয়, ইণ্টাৰপ্ৰিটিং মানে ৰিপৰ্ট এখন বনোৱা হয়, বনাই কিনে কিহৰ ওপৰত বনাই, ফাইনেন্সিয়েল পজিশ্যন চাবৰ কাৰণে কৰা হয়। ঠিক আছে। নেক্সট কি আছে, নেক্সট আছে স্কোপ। স্কোপত কি আছে চোৱা, বুক কিপিং হেজ এ লিমিটেড স্কোপ। বুক কিপিং কি হয়, লিমিটেড, সৰু এটা স্কোপ থাকে, তাতে কি হয়, অকল ইট ইনক্লুডছ অনলি ৰেকৰ্ডিং ট্ৰানজেকশ্যনছ। বুক কিপিঙত কি কৰা হয়, অকল ৰেকৰ্ডিং কৰা হয়। কি ৰেকৰ্ড কৰা হয়, বিত্তীয় লেনদেনসমূহ জাষ্ট ৰেকৰ্ড কৰা হয়, সেইকাৰণে কি বুলি কৈছে, লিমিটেড বুলি কৈছে। ঠিক আছে। আৰু একাউণ্টিঙত কি কৰা হৈছে, একাউণ্টিং হেজ এ ব্ৰডাৰ স্কোপ। এটা ব্ৰডাৰ স্কোপ মানে কি হয়,
স্কোপটো বহল হয়, ঠিক আছে, বিয়পি থকা হয় স্কোপটো। কিহৰ কাৰণে? বিকজ তাতে কি কৰোঁ আমি, এনালাইজ কৰোঁ, ক্লাছিফাই কৰোঁ, সামাৰাইজ কৰা হয়, ইণ্টাৰপ্ৰেট কৰা হয়, ঠিক আছে। সেইকাৰণে কি বুলি কৈছে, ব্ৰডাৰ স্কোপ বুলি কোৱা হৈছে, ঠিক আছে। এতিয়া নেক্সট আমি কি চাম, অবজেক্টিভ। এটা বুক কিপিঙৰ অবজেক্টিভ কি হয়? বুক কিপিং এইমছ টু মেইনটেইন একুৰেট এণ্ড চিষ্টেমেটিক ৰেকৰ্ড। এতিয়া যে আমি বুক কিপিঙত কৈছো যে ৰেকৰ্ডিং কৰা হয় লেনদেনসমূহ, এতিয়া ৰেকৰ্ডিং আমি ডেইলি বেচিছত কৰোঁ। ডেইলি বেচিছত কৰাৰ লগে লগে কি হ'ব, আমাৰ পুৰা একুৰেট একজেক্ট আমাৰ যোনবিলাক ট্ৰানজেকশ্যনছ থাকে, লেনদেন কৰা হয়, সেইখিনি আমি একুৰেট গম পাওঁ, চিষ্টেমেটিক ৱেজ। এতিয়া আজি কৰিলো, নেক্সট অহাকালি কৰিম, তাৰপিছত নেক্সট দিনাখন কৰিম, তেনেকৈ আমাৰ ডেইলি বেচিছত যেতিয়া ৰেকৰ্ড কৰি যাওঁ সেইটো চিষ্টেমেটিক ৱেত যায়, যে আজি কৰিলো, আজিৰটো পৰহি কৰিলো, তেনেকে নহয়, ঠিক আছে। যেতিয়া ডেইলি বেচিছত ৰেকৰ্ড কৰোঁ সেইটো চিষ্টেমেটিক ৱেত আহি যায়, নাম্বাৰ 1, নাম্বাৰ 2, নাম্বাৰ 3 বা ডে 1, ডে 2, ডে 3 সেইটো বেচিছত আহি যায়, ঠিক আছে। আৰু একাউণ্টিঙৰ অবজেক্টিভ কি হয়? একাউণ্টিং এইম টু ডিটাৰমাইন ফাইনেন্সিয়েল পজিশ্যন এণ্ড পাৰফৰমেন্স। একাউণ্টিঙত কি কৰা হয়, আমাৰ যোনটো বিজনেছ হয় সেই বিজনেছত আমাৰ ফাইনেন্সিয়েল কোনটো পজিশ্যনত আছো, আমাৰ ফাৰ্মখনে লাভ কৰি আছে নে লছত গৈ আছে, ঠিক আছে, বা পাৰফৰমেন্সটো আমাৰ বিজনেছৰ বা যিকোনো এখন দোকানৰ পাৰফৰমেন্স ধৰিব গ'লে লেনদেনসমূহ কেনেকৈ বেচিছত গৈ আছে, যে আমি বাকীত মাল বেছি বিক্ৰী কৰি আছো নেকি, ঠিক আছে, সেই বস্তুখিনি আমি ৰিকভাৰ কেনেকৈ কৰিব লাগিব, যাতে আমি লছত নাযাওঁ। কাৰণ বিজনেছ কৰিছো কিহৰ কাৰণে, আমি প্ৰফিট হ'বৰ কাৰণে আমি বিজনেছ কৰা হয়, ফাৰ্ম এখন খোলা হয় কিহৰ কাৰণে, যাতে আমাৰ বিজনেছ হয়, মানে প্ৰফিট হয় যাতে, ঠিক আছে। নেক্সট কি আছে, ফাইনেন্সিয়েল ষ্টেটমেণ্ট। ফাইনেন্সিয়েল ষ্টেটমেণ্ট কি হয়? বুক কিপিং ডাজ নট প্ৰিপেয়াৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। এতিয়া ফাইনেন্সিয়েল ষ্টেটমেণ্টত বুক কিপিঙে কিয় প্ৰিপেয়াৰ নকৰে? কাৰণ বুক কিপিঙে অকল কি কৰে বুলি কৈছিলো, ইয়াতে অনলি ৰেকৰ্ড কৰা হয় তাতে। কাৰণ ৰেকৰ্ড কৰিলেতো আমি পজিশ্যনটো বুজি নাপাওঁ ন, মই জানিব নোৱাৰিম ন যে আমাৰ প্ৰফিট হৈ আছে নে লছ হৈ আছে, ঠিক আছে। সেইকাৰণে কি কৈছে, ডাজ নট প্ৰিপেয়াৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট, ঠিক আছে। নেক্সট একাউণ্টিং কি আছে, একাউণ্টিং ইনভলভছ প্ৰিপেয়াৰিং ফাইনেন্সিয়েল ষ্টেটমেণ্টছ লাইক প্ৰফিট এণ্ড লছ একাউণ্ট, বেলেন্স শ্বীট, ঠিক আছে। কিয় কৈছে, একাউণ্টিঙত আমি যিহেতু এইবোৰ কৰিয়ে আছো, এইবোৰ কৰাৰ লগে লগে আমি কি গম পাওঁ, ফাইনেন্সিয়েল পজিশ্যন গম পাওঁ ন, যে আমাৰ কোনটো পজিশ্যনত আছো, প্ৰফিট এণ্ড লছ হৈছে, প্ৰফিট হৈছে নে লছ হৈছে, আমি একাউণ্ট বনোৱাৰ পিছত গম পাওঁ। নেক্সট কি পাওঁ, বেলেন্স শ্বীট। বেলেন্স শ্বীটৰ আমাৰ কোনটো কি মিলিছে নে মিলা নাই, নে আমাৰ কিবা এছেটছ লাইবিলিটিছৰ কিবা খেলি মেলি হৈছে, তো আমি গোটেইখিনি কথা বেলেন্স শ্বীটত গম পাওঁ, ঠিক আছে। তো সেইটোৰ কাৰণে আমি ফাইনেন্সিয়েল পজিশ্যনটো একাউণ্টিঙৰ থ্ৰুদি আমি গম পাওঁ। নেক্সট কি আছে, প্ৰিপেয়াৰ্ড বাই। এতিয়া বুক কিপিং কোনে প্ৰিপেয়াৰ কৰিব পাৰে বা একাউণ্টিং কোনে প্ৰিপেয়াৰ কৰিব পাৰে, তো সেইটোৰ বিষয়ে এতিয়া আমি শিকিম, যে বুক কিপিং ইজ ডান বাই বুক কিপাৰ। যোনে এজন দোকানীৰ, ধৰা দোকানে যে দোকান দিয়ে, সেই দোকানীৰ মেইনটেইন কোনে ৰাখিব, দোকানীজনে ৰাখিব ন, তো ঠিক তেনেদৰে বুক কিপাৰ বুলি কোৱা হয় এইটো, যোনে যাৰ বিজনেছটো মেইনটেইন কৰি গৈ থাকে। এতিয়া ক্লাৰ্ক, ক্লাৰ্ক মানে হ'ল তুমি এটা অফিচত ধৰা বিজনেছ এটা খুলিছা, নিজৰ ফাৰ্ম এখন খুলিছা, ঠিক আছে। নিজৰ ফাৰ্মখনত এতিয়া তুমি নিজেতো চব বস্তু মেইনটেইন কৰিব নোৱাৰিবা ন, চাব নোৱাৰিবা, যে তুমি ডিপাৰ্টমেণ্ট ৱাইজ মানুহ ৰাখিব লাগিব, ঠিক আছে। সেই ক্লাৰ্কৰ কাম হ'ব কি, ডেইলি বেচিছত গোটেই এন্ট্ৰিজ বিলাক কৰি গৈছে নে নাই, ৰেকৰ্ড বিলাক কৰিছে নে নাই, যে কাৰ পৰা কিমান বস্তু আহিছে, ঠিক আছে, পাৰচেজ কৰোতে কাৰ পৰা কিমান চেল কৰিছা কাৰ, তো সেই ডেইলি বেচিছত যিমানখিনি বস্তু থাকে সেই ক্লাৰ্কজনে গোটেইখিনি হেণ্ডেল কৰে, চোৱা চিতা কৰে, মানে তোমাৰ লিপিবদ্ধ কৰি গৈ থাকে, ঠিক আছে। এতিয়া একাউণ্টিঙত, একাউণ্টিং ইজ ডান বাই একাউণ্টেণ্ট অৰ ফাইনেন্সিয়েল এক্সপাৰ্ট। এতিয়া একাউণ্টিং যোনে তোনেতো কৰিব নোৱাৰে, কৰিব পাৰিব জানো যোনে তোনে, নোৱাৰিব ন কৰিব, তো সেইকাৰণে কি হয়, একাউণ্টিং কৰোতে একাউণ্টেণ্ট যোনে মানে এক্সপাৰ্টো হয় ফাইনেন্সিয়েল বেচিছত, যোনে মানে তোমাৰ CA লেভেলৰ যোনে কোৰ্চ কৰে, ঠিক আছে, তো তেওঁলোকে একাউণ্টছবোৰ ভালকে মেইনটেইন কৰিব পাৰে উইথ প্ৰপাৰ GST SGST এইবোৰ গোটেই চাই মেলি সিহঁতে ফাইনেন্সিয়েল এখন ৰিপৰ্ট বনাব পাৰে সিহঁতে, ঠিক আছে। তাৰ পৰাই আমি গম পাওঁ যে আমাৰ বিজনেছৰ প্ৰফিট হৈ আছে নে লছ হৈ আছে। তো একাউণ্টিং কোনে কৰিব পাৰে, একাউণ্টেণ্ট আৰু ফাইনেন্সিয়েল এক্সপাৰ্টে কৰিব পাৰে। তো মই আশা কৰোঁ তোমালোকৰ এতিয়া বুক কিপিং আৰু একাউণ্টিঙৰ মাজত যদি কিবা ডাউট আছিলে ক্লিয়াৰ হৈ গৈছে, আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা, মই আছো তোমালোকৰ কাৰণে। তো আৰু তোমালোকে এতিয়া স্ক্ৰীনশ্বট লৈ ল'বা, ল'লা তোমালোকে স্ক্ৰীনশ্বট। তো এইটো আছিলে বুক কিপিং প্লাছ একাউণ্টিঙৰ মাজত ডিফাৰেঞ্চ, আৰু ইয়াৰ আগতে পঢ়িছিলোঁ একাউণ্টিং আৰু একাউণ্টছৰ মাজত ডিফাৰেঞ্চ। তো আই হোপ তোমালোকৰ ডাউটছবোৰ ক্লিয়াৰ হৈছে। যদি তোমালোকৰ ভাল লাগিলে আধ্যয়না টিউটৰিয়েলছক লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা, আৰু প্লাছ আমাৰ হোৱাটছএপৰ গ্ৰুপ এটা আছে,
তো গ্ৰুপৰ লিংকটো তোমালোকৰ ডেছক্ৰিপশ্যনত দিয়া হ'ব তো তোমালোকে ফ'ল' কৰিবা জইন কৰিবা আৰু তাতে আপডেটছবোৰ আমি দি থাকোঁ ডেইলি বেচিছত যে কি কৰিব লাগে নেক্সট কেনেকৈ কি হ'ব আমাৰ লগত জড়িত থাকিবলৈ ডু ফ'ল' অধ্যয়না টিউটৰিয়েলছ থেংক ইউ